हेलो फ्रेंड्स আজি আমি ডিসকাস কৰিম 2019 যেটো কোৱেশ্চন পেপাৰ আছিল এলপি টেটৰ সেই কোৱেশ্চন পেপাৰৰ আমি গটিকেটা কোৱেশ্চন ডিসকাস কৰিম গতিকে ভিডিওটো হ'ব পাৰে অলপ দীঘলীয়া গতিকে আপোনালোকে লাষ্ট লৈকে চাব লগতে যেহেতু আমি এতিয়ালৈকে আমাৰ কমপ্লিট সিলেবাস ক্লিয়াৰ কৰা নাই আমি অলপ লাহে লাহে যাম আৰু বেসিক বস্তুখিনি ৰিপিট কৰি থাকিম প্ৰথম আমি Question number 31 to song 31 to ever silok question to jodi saise saok question to amak ki dia ase je jodi eta borgo khetror kali 9 cm aru 3 cm যুক্ত আয়তৰ কালিৰ সমান হয় তেন্তে the length of each of the side then hole borgor protitu bahur map amar ki hobo uliabo lage so eitu question to more jitu pdf ase ei pdf ot sage bhul ase karon eitu question kono eta optional logot nimile ami kori sau jodi apnalokor karobar tate 2019 er original question paper khon ase then hole mok olop whatsapp ot eta message koribo moi hetu sailom prothom question to sau question number 31 এটো হল অসম টেট 2019 এর কোশ্চেন প্রথমটো সব কোশ্চেনটো আছে সব কি দিয়া আছে আমাক দিয়া আছে এটা বর্গ আৰু কথা কইছে এটা আয়ত এটা স্কয়ার আছে আৰু এটা রেক্টেঙ্গল আছে এইটোৰ কালি আৰু এইটোৰ কালি কি কইছে সমান বুলি কইছে আৰু আয়তৰ কি আছে দিক আৰু প্ৰস্থ দিয়া আছে 9 cm 3 cm আমার উলিয়াব লাগে বর্গৰ প্ৰতিটো বাহুৰ দৈৰ্ঘ্য কিমান হ'ব আমি ধৰি লৈছো এইটো বাহুৰ দৈৰ্ঘ্য a বুলি ধৰি লৈছো আমি প্ৰত্যেকটো a কি কৰিব লাগে আমাক উলিয়াব লাগে এতিয়া চাওক যেহেতু ইয়াৰ এৰিয়া কালি আৰু ৰেক্টেঙ্গুলাৰ এৰিয়া আয়তৰ কালি দুইটা সমান বুলি কৈছে যেহেতু এই দুটা ভ্যালু আমাক দিয়া আছে আমি আয়তৰ কালিটো প্ৰথমতে উলিয়াই লম আয়তৰ কালিৰ ফৰ্মুলাটো আপোনালোকে নিশ্চয় জানে আয়তৰ কালিৰ ফৰ্মুলা কি আছিল দিক ইনটু প্ৰস্থ লেন্থ ইনটু ব্ৰেথ এতিয়া লেন্থৰ ভ্যালু কিমান আছে 9 cm আৰু আমাৰ প্ৰস্থ কিমান আছে 3 cm দুয়োটা পূৰণ কৰিলে কিমান হৈ যাব 27 cm স্কয়াৰ এতিয়া এই যেটো কালি আমি পাইছো এই কালিটো আয়তৰ কালি আৰু বৰ্গৰ কালি সমান বুলি কৈছে গতিকে বৰ্গৰ কালি কিমান হৈ যাব 27 cm স্কয়াৰ এতিয়া আমি জানো যে বৰ্গৰ কালিৰ যেটো ফৰ্মুলা সেই ফৰ্মুলাটো কি হয় বৰ্গৰ কালি হয় বাহু ইনটু বাহু বা বাহু স্কয়াৰ যিকোনো এটা বাহু যদি এ ধৰো তেনহলে হেতুৰ আমি কি কৰিম স্কয়ার যদি কৰি দিও তেনহলে আমি কি পাই যাম কালি পাই যাম বর্গৰ স্কয়াৰৰ 27 cm স্কয়ার এতিয়া চাওক যদি লেফট সাইডত স্কয়ার আছে আমি রাইট সাইডত স্কয়ার বনাব লাগে 27 কোনটো সংখ্যাৰ স্কয়ার যদি স্কয়ার না জানে মই হৰুকে কৈ থৌ দুয়োটা সেম সংখ্যা যদি আমি পূৰণ কৰো তেনহলে কি হয় আমি স্কয়ার বুলি কও এনেকে ধৰক 5 into 5 এটুক আমি কি কও 5 স্কয়ার বুলি কও 5 5 যা কিমান হ'ব 25 হৈ যাব এটা কওকচোন 27 সংখ্যাটো কাৰ স্কয়ার আমাৰ এটো 27 এর কি হয় 27 এর বর্গমূলটো না থাকে গতিকে আমি কি কৰিম আমি উলিয়াব পাৰিম স্কয়ারটো আমাৰ রাইট সাইডত যদি যায় স্কয়ার রুট হৈ যাব 27 এর বর্গমূল ডাইরেক্ট আমি এনেকুৱা সংখ্যা হোল নাম্বার বা পূর্ণ সংখ্যা বা ন্যাচারাল নাম্বার টাইপৰ আমি উলিয়াব নোৱাৰি আমি অলপ বেলেগকে উলিয়াব লাগিব সব 27 আমি লিখিব পাৰো 9 3 যা 27 এতিয়া 9 কাৰ স্কয়ার 3 d স্কয়ার আৰু এইটো 3 ৰ ওপৰত স্কয়ার নাই এইটো হৈ গল এতিয়া 3 d স্কয়ার আমি কি কৰিম এইটো স্কয়ার আৰু স্কয়ার ৰুটটো কি কৰিম ক্যান্সেল কৰি দিম বা ভাগ কৰি দিম বা সহজ কথাত কবলৈ গলে স্কয়ার ৰুটৰ ভিতৰত বৰ্গমূলৰ ভিতৰত যাৰ ওপৰত স্কয়াৰটো থাকিব হি এইটো কি স্কয়াৰ ৰুটৰ বাহিৰত আহিব
3 ৰ ওপৰত আছে এইটো 3 ৰ ওপৰত আছে এইটো 3 বাহিৰত আহি গল বাকি যেটো আছে হেইটো বাহিৰত আহিব নোৱাৰিলে কাৰণ ইয়াৰ ওপৰত কি নাই স্কয়াৰ নাই গতিকে আমাৰ এইটো আনসাৰ হৈ যাব যেটো আমাৰ চাৰিটা অপচনৰ এটাৰ লগত নিমিলে গতিকে আপোনালোকৰ ওচৰত যদি কোৱেশ্চনটো আছে মোক এবাৰ এটা মেছেজ কৰি দিব নহলে হোৱাটসএপত পঠাই দিব মই হেতু চাই লম আমি নেক্সট কোৱেশ্চনলৈ যাম কোৱেশ্চন নম্বৰ 32 আপোনালোকে এবাৰ চাই লওক Question number 32 এবাৰ চাই লওক Question number 32 যদি এটা আয়তৰ পৰিসীমা এটা 4 মিটাৰ বাহু বিশিষ্ট বৰ্গৰ পৰিসীমাৰ হৈতে সমান হয় আৰু আয়তৰ দিক প্ৰস্থৰ 3 গুণ তেনেহলে আয়তৰ কালি কিমান হ'ব চাওক ইয়াতে কি কৈছে ইয়াতে একে প্ৰায় প্ৰথমতে কোৱা হৈছে যে এটা আমাৰ বৰ্গ আছে আৰু এটা আমাৰ আয়ত আছে আয়ত ক্ষেত্ৰ ৰেক্টেঙ্গল আছে আৰু এটা স্কয়াৰ আছে বৰ্গ যেটো আছে সেই বৰ্গৰ এটা বাহুৰ দৈৰ্ঘ্য দিয়া আছে 4 মিটাৰ তাৰ পিছত আয়ত যে আছে আয়তৰ কি কৈছে আয়তৰ যেটো দিক হ'ব হেতু প্ৰস্থৰ কি হ'ব 3 গুণ মানে এই সংখ্যাৰ কি হ'ব 3 গুণ হ'ব তেনেহলে আমাৰ উলিয়াব লাগে আয়তৰ কালি এটোৰ কি কৰিব লাগে আমাৰ কালি এৰিয়া উলিয়াব লাগে চাওক আমি কেনেকৈ কৰিম প্ৰথমতে চাওক দুয়োটাৰ পৰিসীমা পেৰিমিটাৰ কি দিয়া আছে ইকুৱেল বুলি দিয়া আছে এতিয়া এইটোৰ আমি পৰিসীমা উলিয়াব পাৰিম নে কাৰণ আমাৰ এটো ভ্যালুটো দিয়া আছে এতিয়া যদি আমি বৰ্গৰ পৰিসীমাটো উলিয়াই লও বৰ্গৰ পৰিসীমাৰ ফৰ্মুলা কি আছিল 4 ইনটু এটা বাহুৰ দৈৰ্ঘ্য কিমান হ'ব 4 পূৰণ এটা বাহুৰ দৈৰ্ঘ্য কিমান আছে 4 মিটাৰ গতিকে 4 4 যা কিমান হল আমাৰ 16 মিটাৰ হৈ গল আমাৰ বৰ্গৰ কি পৰিসীমা এতিয়া যদি বৰ্গৰ পৰিসীমাটো 16 মিটাৰ হয় আয়তৰ পৰিসীমাটো কিমান হ'ব কোৱা হৈছে দুয়োটাৰ পৰিসীমা একে গতিকে এইটো কি হৈ যাব 16 মিটাৰ হৈ যাব ইয়াৰ দিক আৰু প্ৰস্থৰ ভ্যালুটো আমি এতিয়ালৈকে নাজানো কিন্তু এটা কথা জানো যে যদি প্ৰস্থৰ ভ্যালুটো যিমানে হ'ব আমি ধৰি লৈছো x হ'ব যিমানে হ'ব দৈৰ্ঘ্য কি হ'ব তাৰ 3 গুণ হ'ব গতিকে 3x হৈ গল এতিয়া আমি যদি দৈৰ্ঘ্য আৰু প্ৰস্থ জানো তেনেহলে আমি আয়তৰ পৰিসীমাৰ যেটো ফৰ্মুলা আছিল আয়তৰ পৰিসীমাৰ ফৰ্মুলা কি আছিল 2 পূৰণ দিক প্লাস প্ৰস্থ 2 into length plus breadth আছিল এটো আয়তৰ পৰিসীমাৰ ফৰ্মুলা আয়তৰ পৰিসীমাটো কিমান আছে আয়তৰ পৰিসীমা 16 বুলি দিয়া আছে এটো আমি চাই লওঁ 2 into length কিমান আছিল 3x আৰু প্ৰস্থ কিমান আছিল x গতিকে কিমান হৈ গল 2 into 4x কিমান হৈ গল 8x এটা চাওক এটো হল আয়তৰ পৰিসীমাটো আমি অলৰেডি পাইছো কিমান 16 মিটাৰ গতিকে আয়তৰ পৰিসীমা যেটো আমি পাইছো এইটো কাল লগত সমান 16 মিটাৰৰ লগত সমান ইয়াৰ পৰা আমি ককচোন 8 ৰ লগত কি পূৰণ কৰিলে x আমি সংখ্যাটো নাজানো এতিয়া 8 ৰ লগত কি মাল্টিপ্লাই কৰিলে আমি 16 পাম 8 ৰ লগত কি মাল্টিপ্লাই কৰিলে 16 পাম 2 মাল্টিপ্লাই কৰিলে 60 পাম এনেকৈ যদি প্ৰবলেম হয় এনেকেও কৰিব পাৰে 8x equal 16 মিটাৰ আমি x ৰ ভ্যালুটো উলিয়াব লাগে x ৰ লগত 8 ৰ সম্পৰ্কটো কি পূৰণ হৈ আছে গতিকে হিফালে গলে কি হ'ব হৰণ হৈ যাব আকৌ কি পাম আমি 2 মিটাৰ পাম 2 মিটাৰ কাৰ ভ্যালু পালো আমি x মানে কি আছিল প্ৰস্থ কিমান পালো আমি 2 মিটাৰ এতিয়া প্ৰস্থ যদি 2 মিটাৰ হয় দিক কিমান হ'ব দিক হৈ যাব আমাৰ 3 গুণ গতিকে 6 মিটাৰ হৈ যাব এতিয়া এৰিয়াটো কি হ'ব কওকচোন আয়তৰ এৰিয়াৰ ফৰ্মুলা কি আছিল দিক ইনটু প্ৰস্থ লেন্থ ইনটু ব্ৰেডথ গতিকে লেন্থ পালো আমি 6 মিটাৰ আৰু কিমান পালো আমি প্ৰস্থ পালো ব্ৰেডথ 2 মিটাৰ গতিকে 6 2 যা 12 মিটাৰ স্কয়াৰ গতিকে আমাৰ আনসাৰটো হৈ যাব 12 মিটাৰ স্কয়াৰ নিশ্চয় আপোনালোকে বুজি পাইছে আৰু যদি বুজি পোৱা নাই কমেন্ট কৰিব বুজি যদি পাইছে তেনেহলে লাইক এটা কৰি দিব আমি আগুৱাই যাম আমাৰ পৰৱৰ্তী কোৱেশ্চন নম্বৰ 33 এবাৰ চাই লওক
আমাৰ আমি পৰৱৰ্তী কোৱেশ্চনটো লৈ যাম কোৱেশ্চনটো চাওক এটা চিত্ৰ দিয়া আছে এই চিত্ৰটোত মুঠ ত্ৰিভুজৰ সংখ্যা আমাক কি কৰিব লাগে উলিয়াব লাগে চাওক কি দিয়া আছে আমাক এটা চিত্ৰ দিয়া আছে এনেকুৱা কি কৰিব লাগে ত্ৰিভুজৰ সংখ্যা উলিয়াব লাগে আপুনি প্ৰথমতে ভাবিব আমি তো এনেকৈ গণিম এটা দুটা 3 4 5 6 7 8 কিন্তু চাব এই দুটা মিলি আকৌ এটা হৈছে ত্ৰিভুজ হৈছে এই দুটা মিলি এইখিনি মিলি আকৌ এটা হৈছে এইখিনি মিলি আকৌ এটা এইখিনি মিলি আকৌ এটা এইখিনি মিলি আকৌ এটা এইখিনি মিলি আকৌ এটা এনেকৈ যদি আপুনি গণিব যায় আপোনাৰ কি হ'ব প্ৰথমতে হ'ব আপোনাৰ কনফিউজ হ'ব তাৰ পিছত হল ক্যালকুলেশনত হয়তো এটা দুটা কম বেছি হ'ব গতিকে কি হ'ব আমাৰ আনসাৰটো শুদ্ধ হোৱাৰ চান্সটো কি হ'ব কমি যাব আমি কি কৰিম আমি ইয়াৰে হিকিম এটা শর্টকাট প্ৰথমতে চাওক যিকোনো চিত্ৰ যদি এনেকুৱা টাইপৰ থাকে আৰু চাওক গোটেই কেইটা লাইন কি কৰিছে এটা নিৰ্দিষ্ট বিন্দুত কাটিছে all the lines have intersected in a single point গোটেই কেইটা লাইন কি কৰিছে ইয়াতে লগ হৈছে যদি এনেকুৱা টাইপৰ আমাক ফিগাৰ দিয়া থাকে এইটো উলিওয়াৰ এটা শর্টকাট আমি কি কৰিম প্ৰসেস আছে আমি কি কৰিম প্ৰথমতে এটা এটাকে গণি চাম 1 2 3 4 5 6 7 8 আঠটা আছে গতিকে আমি কি কৰিম যিমান কেইটা আপুনি এনেকে সিৰিয়ালি পাই যাব তাৰ লগত আপুনি যদি 2 পূৰণ কৰি দিয়ে তেনেহলে আমাৰ আনসাৰ হৈ যাব 16 এইটো চিত্ৰত আপুনি যদি এটা এটাকে কাউন্ট কৰি চাই টোটাল 16 টা কি হ'ব আমাৰ ইয়াতে ত্ৰিভুজ হৈ যাব এতে এইটো যদি হৈছে আমাৰ আৰু এটা অংশ আছে এইটো হল সেকেন্ড পার্ট আছে আৰু সক এইটোৰ এটা ফৰ্মুলা আছে যেহেতু এইটো একেবাৰে ইজি চিত্ৰটো গতিকে আমি ডাইৰেক্ট কৰিব পাৰিম ইয়াতে এটা দুটা আৰু গোটেইখিনি মিলি আন এটা কেইটা হল তিনিটা আগতে আছিল আমাৰ 16 টা পিছত আমি ইয়াতে পালো তিনিটা টোটাল কেইটা হৈ গল আমাৰ 19 টা হৈ গল এইটো আমাৰ কি হ'ব কারেক্ট আনসার হৈ যাব লগতে মই ইয়াৰ এটা যদি অলপ জটিল চিত্ৰটো থাকে তেনেহলে আপুনি কেনেকৈ কৰিব মই হেইটো শর্টকাটও শিকাই দিউ ধৰা হল ইয়াতে চিত্ৰটো আৰু অলপ ডাঙৰকৈ দিউ এতিয়া কব পাৰিবনে এইটোত কেইটা আমাৰ ত্ৰিভুজ আছে এটা এই দুটা মিলি দুটা তিনিটা 4 5 6 এনেকৈ গণিব এই দুটা মিলি এটা এইকেইটা মিলি এটা এইকেইটা মিলি এটা এনেকৈ যদি আপুনি গণিব যায় বহুত সময়ৰ প্ৰয়োজন আৰু সংখ্যাটো শুদ্ধ নহব পাৰে আমি ইয়াৰ এটা শর্টকাট আছে যদি এটা নিৰ্দিষ্ট বিন্দুৰ পৰা এটা ডেফিনিট এটা পয়েন্টৰ পৰা যেটো বেস আছে ভূমি আছে এইটো চিত্ৰত যদি লাইন কেইটা যাই আছে মাজত কটাকটি নাই তেনেহলে আমি কি কৰিম আমি প্ৰথমতে আগৰটো নিচিনা সিৰিয়ালি গণি যাম 1 2 3 4 5 6 7 8 9 10 কেইটা আছে 10 লৈকে আমি গলো তেনেহলে ইয়াতে মুঠ যেটো চিত্ৰৰ সংখ্যা হেতু হ'ব আমাৰ গোটেই কেইটা সংখ্যা আমি কি কৰিম প্লাস কৰি দিম এনেকে প্লাস কৰি দিলে যেটো আমাৰ আনসার আহিব হেতু আমাৰ কি হ'ব আনসার হৈ যাব আমি এইটো বস্তু আৰু এটা শর্টকাট আমি ইউজ কৰিব পাৰো যদি 1 ৰ পৰা বা সিৰিয়ালি সংখ্যা কেইটা আপুনি প্লাস কৰিব লাগে তেনেহলে লাষ্টৰ সংখ্যাটো লব তাৰ লগত ইয়াৰ নেক্সট পৰৱৰ্তী সংখ্যাটো কি কৰিব ইনটু কৰি দিব আৰু 2 ৰে কি কৰিব ডিভাইড কৰিব আপুনি আনসারটো পাই যাব কিমান হ'ব 2 ইয়াৰ মাজত যাব 5 বাৰ 5 11 যা 55 গতিকে এইটো চিত্ৰত আমাৰ টোটাল 55 টা কি আছে ত্ৰিভুজ বা ট্ৰায়াঙ্গেল আছে আৰু যদি আপুনি এইটো প্লাস কৰে কি পাব আনসার 55 এ পাই যাব এতিয়া আমাৰ যেটো নেক্সট কোৱেশ্চনটো আমি আলোচনা কৰিম আশা কৰিলো নিশ্চয় এটো বুজিছে যদি আপোনালোকৰ ফিগাৰৰ ওপৰত জাস্ট এনেকুৱা টাইপৰ যদি চিত্ৰ থাকে তাৰে যদি ওপৰত যদি এটা ভিডিও লাগে আপোনালোকে কমেন্ট বক্সত জনাব মই এক্সট্ৰাকে জাস্ট ফিগাৰৰ ওপৰত মই বেলেগ এটা শর্টকাট টাইপৰ ভিডিও এটা মই বনাই দিম যদি আপোনালোকৰ লাগে কমেন্ট কৰিব নেক্সট আমাৰ কোৱেশ্চনটো হল এটো তো চাওক এটা চিত্ৰ দিয়া আছে এই চিত্ৰটোত কিছুমান সংখ্যা দিয়া আছে এই সংখ্যা কেইটা কি কৰিব লাগে আমাৰ উলিয়াব লাগে আমি প্ৰথমতে চিত্ৰটো চাই লওঁ
চিত্ৰটো চাওক, এটা আছে ত্ৰিভুজ, তাৰ মাজত এটা আয়তাকাৰ চিত্ৰ আছে আৰু আছে এটা বৃত্ত। এইটো হ'ল সাৰ্কেল, বৃত্ত, এইটো হ'ল ট্ৰায়াঙ্গেল, ত্ৰিভুজ, আৰু এটা আছে আমাৰ ৰেক্টেঙ্গেল, আয়ত। ইয়াতে কিছুমান সংখ্যা দিয়া আছে 6 5 4 2 8 3 7 1। চাওক, এই সংখ্যাকেইটাৰ ভিতৰত কুৱেশ্যনটো হ'ল কোনটো সংখ্যা আটাইকেইটা চিত্ৰৰ মাজত আছে। কোনটো সংখ্যা আটাইকেইটা চিত্ৰই কি কৰে, আটাইকেইটা চিত্ৰৰ মাজত আছে। আমি কি কৰিম, আমাৰ অপশ্যন কেইটা আমি চাই লওঁ। অপশ্যন কেইটা আছে আমাৰ 3 4 5 8। এতিয়া চাওক, প্ৰথমতে যদি আমি 3টো চেক কৰোঁ, 3টো চাওকচোন কাৰ কাৰ মাজত আছে। 3টো আমাৰ সাৰ্কেলৰ মাজত আছে, বৃত্তৰ মাজত আছে, কিন্তু এই 3 সংখ্যাটো আমাৰ আয়তৰ মাজত আছেনে? 3 সংখ্যাটো আয়তৰ মাজত নাই, গতিকে এইটো আনসাৰ কাৰেক্ট নহ'ব। এতিয়া আমি চাওঁ 4টো চাওকচোন ক'ত আছে। এইটো 4, এইটো আয়তৰ মাজত আছেনে? আছে। বৃত্তৰ মাজত আছে আৰু ত্ৰিভুজৰ মাজত আছে, গতিকে 4 কি আছে, গোটেইকেইটা চিত্ৰৰ মাজত আছে। নেক্সট আমি চাম 5টো চাওক, ইয়াতে আছে, মানে বৃত্তৰ মাজত নাই, গতিকে 5টো কেনসেল। 8 ক'ত আছে? 8 ইয়াতে আছে, বৃত্তৰ মাজত আছে, কিন্তু এইটো কি আছে, ত্ৰিভুজৰ মাজতো নাই আৰু আয়তৰ মাজতো নাই, গতিকে এইটো আমাৰ কি হ'ব, কাৰেক্ট আনসাৰ নহ'ব। গতিকে আমাৰ যিটো ফাইনেল আনসাৰটো 4 হৈ যাব। নিশ্চয় বুজিছে। এতিয়া আমি নেক্সট যিটো আমাৰ কুৱেশ্যন আছে সেইটো কুৱেশ্যনলৈ যাম। ইয়াতে এটা চিত্ৰ দিয়া আছে। চাওক, এইটো কুৱেশ্যন যিটো আমাৰ নেক্সট কুৱেশ্যন, এইটো আমাৰ ডাটা হেণ্ডলিং চেপ্টাৰৰ পৰা। আৰু এইটো কুৱেশ্যনত আমাক পাৰ্চেণ্টেজো লাগিব, অলপ ফ্ৰেকশ্যনো লাগিব, গোটেইখিনিয়ে লাগিব। মই ইয়াতে লিখি দিওঁ চিত্ৰটোৰ। কি কৈছে যে 30%তকৈ বেছি পোৱা ষ্টুডেণ্ট কিমান আছে? 20। তাৰপিছত বেছি নহয়, অনলি কম 30%তকৈ কম পোৱা আছে 20 জন। 30%ৰ পৰা 60%ৰ ভিতৰত নম্বৰ পোৱা কিমানজন আছে? টোটেল আছে 28 জন। আৰু 60%ৰ বেছি কিমানজন আছে? টোটেল 12 জন। আমাক কুৱেশ্যনটো কৈছে যে 60%তকৈ বেছি পোৱা ষ্টুডেণ্টৰ কি কৰিব লাগে? পাৰ্চেণ্টেজটো উলিয়াব লাগে। এতিয়া পাৰ্চেণ্টেজটো উলিয়াবলৈ প্ৰথমতে আমি চাম যে টোটেল কি হৈছে, ষ্টুডেণ্ট কিমানজন আছে। ষ্টুডেণ্ট কিমানজন আছে চাওক, 8 আৰু 2 10, 10ৰ 0 থাকিল 1 2 2 4 আৰু 1 5 আৰু 1 6। কি হ'ল আমাৰ টোটেল ষ্টুডেণ্ট কেইজন আছে? 60 ষ্টুডেণ্ট টোটেল আছে। তাৰে মাজত 60%তকৈ বেছি পোৱা ষ্টুডেণ্ট কিমান? 12 জন। এতিয়া আমাৰ এইটোৰ কি কৰিব লাগে? পাৰ্চেণ্টেজ উলিয়াব লাগে। আমি এইটো প্ৰথমতে কৰিম ঐকিক পদ্ধতিত। মই ইতিমধ্যে ঐকিক পদ্ধতিৰ ওপৰত ভিডিঅ' বনাইছোঁ, ক্লাছ এটা হ'ল। আপোনালোকে যদি চোৱা নাই এইটো চাই ল'ব, মই আই বাটনত আৰু ডিছক্ৰিপশ্যনত লিংকটো দি দিম। এতিয়া চাওক, যদি আমি কি কৰোঁ, ইউনিটাৰী মেথড যদি আমি ফ'ল' কৰোঁ, যে 60 ষ্টুডেণ্ট থাকিলে কিমান? 60ৰ বেছি পোৱা ষ্টুডেণ্ট কিমান? 12। এতিয়া এজন ষ্টুডেণ্ট থাকিলে কিমান হ'ব? কমিবনে বাঢ়িব? 60 ষ্টুডেণ্টৰ মাজত যদি 12 জনে কি কৰে, 60%ৰ বেছি পায়, তেনেহ'লে এজন ষ্টুডেণ্ট হ'লে কি হ'ব? কমিবনে বাঢ়িব? নিশ্চয় কমি যাব। কমিলে আমি কি কৰোঁ? হৰণ কৰোঁ। এতিয়া আমাৰ উলিয়াবলৈ কি পাৰ্চেণ্টেজ, মানে আউট অফ 100 ষ্টুডেণ্টত কিমান পাৰ্চেণ্টেজ? 60%ৰ বেছি পাইছে। গতিকে 100ৰ ভিতৰত কি হ'ব? একজন ষ্টুডেণ্টৰ মাজত যদি ইমানজনে বেছি পায়, তেনেহ'লে 100 ষ্টুডেণ্টৰ মাজত বেছি পাব নে কম পাব? বেছি পাব। আৰু আমি বেছি পালে কি কৰি দিওঁ? পূৰণ কৰি দিওঁ। এই দুটা যদি আমি পূৰণ কৰি দিওঁ 5, ইয়াৰ মাজত যাব 20 বাৰ। গতিকে এইটো আমাৰ আনসাৰ কি হৈ যাব? 20% আমাৰ আনসাৰ হৈ যাব। যদি ঐকিক নিয়ম বাদ দি আপোনালোকে ডাইৰেক্ট কৰিব খোজে, তেনেহ'লে প্ৰচেছটো এনেকুৱা যে প্ৰথমতে কোনটো সংখ্যাৰ কথা কৈছে? 60%ৰ বেছি কিমানজন আছে? 12 জন। আপুনি 12টো লিখি দিয়ক। টোটেল ষ্টুডেণ্ট কিমান? 60 জন। তো 60টো আমি তলত লিখিম, 12 আউট অফ 60। আৰু আমাৰ উলিয়াব লাগে কি? পাৰ্চেণ্টেজ উলিয়াব লাগে। গতিকে 100 আমি পূৰণ কৰি দি পাৰ্চেণ্টেজটো লিখি দিম। এইটো আমাৰ আনসাৰ হৈ যাব। আকৌ সেম 5 টাইম 20 টাইম। গতিকে আমাৰ আনসাৰ কি হৈ যাব? 20 হৈ যাব। এতিয়া এইটো আমাৰ কাৰেক্ট আনসাৰ হৈ গ'ল।
আমি নেক্সট কুৱেশ্যনত যাম। নেক্সট আমাৰ কুৱেশ্যন নম্বৰ 35 হ'ল। ওকে 35 কিমান হ'ল 20 অপশ্যন বি। এতিয়া আমি চাম কুৱেশ্যন নম্বৰ 36। 36 কুৱেশ্যন নম্বৰটো আপোনালোকে এবাৰ পঢ়ি চাওক। কৈছে এটা আয়তৰ প্ৰস্থ দৈৰ্ঘ্যতকৈ 10 মিটাৰ কম আৰু আয়তৰ পৰিসীমা আছে 40। আয়তৰ প্ৰস্থ কিমান হ'ব? চাওক এটা চিত্ৰ আছে, এটা আয়ত দিয়া আছে। এই আয়তৰ যিটো পৰিসীমা কিমান আছে পেৰিমিটাৰ 40 মিটাৰ। পেৰিমিটাৰ কিমান আছে 40 মিটাৰ দিয়া আছে আৰু কোৱা হৈছে প্ৰস্থটো দৈৰ্ঘ্যতকৈ 10 মিটাৰ কি হ'ব কম হ'ব। প্ৰস্থটো দৈৰ্ঘ্যতকৈ 10 মিটাৰ কম, এইটোতকৈ 10 মিটাৰ কম, মানে এইটোতকৈ 10 মিটাৰ বেছি, মানে দিকটো 10 মিটাৰ বেছি প্ৰস্থতকৈ। গতিকে আমি কি কৰিব লাগে কালি উলিয়াব লাগে। কালি নে না প্ৰস্থ উলিয়াব লাগে। তেন্তে আয়তৰ প্ৰস্থ কিমান হ'ব? প্ৰস্থটো আমাৰ উলিয়াব লাগে। আমি ধৰি লৈছোঁ প্ৰস্থটো কিমান ধৰি লৈছোঁ x। যদি প্ৰস্থটো x হয় তেনেহ'লে দৈৰ্ঘ্য কিমান হ'ব? যিহেতু প্ৰস্থটো কি আছিল ইয়াতকৈ 10 কম আছিল, গতিকে এইটো কি হৈ যাব 10 বেছি হৈ যাব আৰু বেছি হ'লে আমি কি কৰি দিওঁ প্লাছ কৰি দিওঁ। ধৰক এইটো 5 আছে, এইটো যদি প্ৰস্থ যদি 5 হয় লেন্থ কিমান হ'ব 10 বেছি মানে 15 হৈ যাব, গতিকে আমি প্লাছ কৰি দিম। এতিয়া প্ৰস্থৰ যিটো পেৰিমিটাৰৰ আমাৰটো দিয়া আছে, পেৰিমিটাৰৰ ফৰ্মুলাটো আমি জানো কিমান আছে? পেৰিমিটাৰ আছে 40। এতিয়া কওকচোন পেৰিমিটাৰৰ ফৰ্মুলাটো কি? আয়তৰ ক্ষেত্ৰত 2 ইনটু লেন্থ প্লাছ ব্ৰেথ, 2 ইনটু দিক যোগ প্ৰস্থ কিমান আছে 40 দিয়া আছিলে। এতিয়া আমি এইটো বাহিৰ কৰিম। চাওক 2টো এলৰ ভেলুটো বহাই দিওঁ আমি। প্ৰথমতে এলৰ ভেলু ক'ত আছিল? ইয়াতে x প্লাছ 10 আৰু বিৰ ভেলুটো আছিল x কিমান হৈ গ'ল 40 হৈ গ'ল। 2ৰ লগত এইখিনি এটা x আৰু এটা x, কেইটা x হ'ল? দুটা x হ'ল। প্লাছ কৰি আছোঁ যিহেতু আমি দুটা x হ'ল আৰু লগতে কিমান আছে 10 আছে ইকুৱেল 40। নেক্সট যদি আমি চাওঁ ইয়াতে ইংকটো অলপ কমি গৈছে। নেক্সট যদি চাওঁ আমাৰ এক্সৰ ভেলুটো উলিয়াব লাগে। 2টো ইফালে পূৰণ আছে, সিফালে গ'লে কি কৰিব লাগিব? আমি হৰণ কৰিব লাগিব। 2 20 40 আনসাৰটো হ'ব আমাৰ 5 হৈ যাব আনসাৰটো। এতিয়া আমি নেক্সট বাকীখিনি কৰোঁ। চাওক ইয়াত আমি কি কৰিব লাগে এক্সৰ ভেলুটো উলিয়াব লাগে। গতিকে এইখিনি কি কৰিম আমি ৰাখি দিম 2x প্লাছ 10। ইয়াতে 2টো এই গোটেইখিনিৰ লগত ব্ৰেকেট আছে মানে পূৰণ বুজাইছে, গতিকে বেলেগ সাইডত যদি যায় সমান সমানৰ বেলেগ সাইডত গ'লে কি হৈ যাব হৰণ হৈ যাব, মানে 2x প্লাছ 10 ইকুৱেল 2ৰে 40ৰ মাজত কিমান বাৰ যায় 20 বাৰ যায় 2x। ইয়াতে 10ৰ আগত কি আছে প্লাছ, গতিকে ৰাইট সাইডত যদি আমি এইটো লওঁ তেনেহ'লে কি কৰিম মাইনাছ কৰিম। আমি গোটেইকেইটা লাহে লাহে কি কৰি আছোঁ গুচাই আছোঁ, কাৰণ আমাৰ অনলি xটো লাগে বাকী কেইটা নালাগে। গতিকে 2x কিমান হ'ল 20ৰ পৰা 10 মাইনাছ কৰিলে 10, আমাৰ ভেলু লাগে xৰ। xটো 2 আছে ইয়াৰ লগত পূৰণ, গতিকে সিফালে গ'লে হ'ব হৰণ, ডিভাইড কৰিলে আমি পাম আনসাৰ 5। আমি xৰ ভেলু 5 পালোঁ। x মানে কি আছিল আমাৰ x মানে b আছিল, মানে প্ৰস্থ আছিল। প্ৰস্থৰ ভেলুটো কি পাই গ'লোঁ আমি 5 পাই গ'লোঁ। এইটো হ'ল আমাৰ কাৰেক্ট আনসাৰ। এতিয়া চাওক ইয়াতে আমি গোটেইখিনি যে প্ৰচেছ ইকুৱেশ্যনখিনি কৰিছোঁ, আমি এইটো নকৰি যদি অপশ্যনটো আমি চেক কৰোঁ, অপশ্যনটো চেক কৰিলেও আমি অংকটো কৰিব পাৰিম। মই আপোনালোকক সেইটোও দেখাই আছোঁ এবাৰ। এইটো হ'ল আমাৰ জেনেৰেল প্ৰচেছ। তাৰপিছত যদি আমি অলপ সোনকালে কৰিব বিচাৰোঁ অপশ্যনকেইটা চেক কৰিলেও আমাৰ আনসাৰটো আহি যাব। চাওক কি আছিলে অপশ্যনকেইটা আমি প্ৰথমতে চাই লওঁ। অপশ্যনকেইটা এটা আছিল 5, এটা আছিল 10, এটা আছিল 15, এটা আছিল 20। চাওক ইয়াতে আমাৰ ইমান কৰিব লগা নাছিলে যদি আমি এইটো অলপ টেকনিকটো চাওঁ।
চাওক ইয়াতে প্ৰস্থৰ ভ্যালু কেইটা দিয়া আছে প্ৰস্থৰ ভ্যালুটো প্ৰথমতে চাম আমি 5 এতিয়া প্ৰস্থ যদি এইটো যদি 5 হয় লেন্থটো কিমান আছিল 10 বেছি গতিকে এইটো কিমান হৈ যাব 15 এইটো যদি 15 হয় এইটো আমাৰ কি হৈ যাব 15 হৈ যাব এইটো 5 হলে এইটো কি হৈ যাব 5 গতিকে এটা প্লাস কৰি চাওক যেটো পেৰিমিটাৰ দিয়া আছিল 40 যদি হেইটো মিলি যায় তেনহলে আমাৰ কারেক্ট আনসার হৈ গল 5 + 5 10 15 15 30 30 and 10 কিমান হল 40 গতিকে আমাৰ এইটো আনসারে কারেক্ট হৈ যাব আমি যদি বাকি কেইটা অপশনৰ কাৰণেও চাও ধৰক এইটো প্ৰস্থ কি হৈ যাব আমাৰ 10 যদি ধৰু এইটো 10 আৰু দিকটো কি আছিল 10 বেছি গতিকে এইটো 20 হৈ যাব এইটো 20 হলে এইটো 20 এইটো 10 গোটেই কেইটা মিলি আমাৰ কি হয় পৰিসীমা হয় গোটেই কেইটা আপুনি প্লাস কৰি চাওক 40 হয় নে নহয় 20 20 40 হল আৰু 10 10 20 তেনহলে 60 হল ইয়াতে কিমান হল পেৰিমিটাৰটো 60 গতিকে 62 হ'ব নোৱাৰে কাৰণ আমাৰ পৰিসীমাটো অলৰেডি কিমান দিয়া আছে 40 দিয়া আছে গতিকে আপুনি জেনাৰেল প্ৰসেসটো নকৰি কিছুমান কোৱেশ্চনত আমি অপচন ওয়াইজ যদি যাও তেনহলে আমাৰ আনসাৰটো বহুত সোনকালে কি হ'ব ওলাই যাব এটা আপুনি এটো কেতিয়া ধৰিব পাৰিব কেতিয়া কোনটো আমি কৰিম যেতিয়া আমি বহুত কোৱেশ্চন কৰিম তেতিয়া আপুনি নিজে নিজে ধৰিব পাৰিব যে কোনটো কৰিলে আমি অলপ সোনকালে আনসাৰটো উলিয়াব পাৰিম তাৰ কাৰণে ভিডিওবোৰ ৰেগুলাৰ চাই থাকিব এতিয়া আমাৰ যেটো নেক্সট কোৱেশ্চন আছে আমি নেক্সট কোৱেশ্চনটো কৰো আপোনালোকে কোৱেশ্চনটো এবাৰ চাই লওক সো এইটো যে কোৱেশ্চন আছে কোৱেশ্চন নম্বৰ 37 টু মই অলৰেডি ইয়াৰ আগৰ ক্লাছত কৰিছো মই হেইটোৰ লিংক আপোনালোকক আই বটনত দি দিম আপুনি হেইটো ক্লিক কৰি লওক এতিয়া ক্লিক কৰি হেই ভিডিওটোৰ চাই লওক তাৰ পিছত আপুনি নেক্সট আকৌ কন্টিনিউ কৰিব পাৰে এতিয়া নেক্সট যে আমাৰ কোৱেশ্চনটো হল 37 হল তাৰ পিছত হল 38 কোৱেশ্চন নম্বৰটো চাও আমি চাওক 38 ত কি আছে 60 সেন্টিমিটার বাই 50 সেন্টিমিটার আয়তৰ এটা ডাঙৰ বাকচ কিছুমান এত বাহুযুক্ত ঘনকৰ সহায়ত ভৰ্তি কৰা হল প্ৰতিটো ঘনকৰ মাজত 25 টাকা চকলেট আছে তেন্তে ডাঙৰ বাকচটোত কিমান চকলেট থাকিব চাওক এইটো কোৱেশ্চন হল আমাৰ ভলিউম চেপ্টাৰৰ ভলিউম এণ্ড এৰিয়া যেটো আছে হেতু জিওমেট্ৰি চেপ্টাৰ তাতে আপোনালোকৰ ভলিউম আৰু আয়ত কালি এই দুটাৰ যিকেটা ফৰ্মুলা আছে আমাৰ ঘনকৰ আয়তন কিমান হয় তাৰ পিছত আয়তীয় ঘনকৰ কিমান হয় তাৰ পিছত বাকি যিকেটা কোণ আছে হেকেটাৰ কিমান হয় তাৰ পিছত আপোনাৰ বেলন আছে পাইপ যেটো সিলিন্ডাৰ হেতুৰ ভলিউম কিমান হয় গটিকেটা ফৰ্মুলা আপোনালোকে মুখস্থ কৰি লব আৰু আমিও নেক্সট ক্লাছত আমি যেতিয়া এইটো চেপ্টাৰ ডিসকাস কৰিম তেতিয়া আমি গটিখিনি একেলগে কৰি যাম তেতিয়া আপোনালোকৰ কমপ্লিট হৈ যাব গতিকে এইটো কোৱেশ্চন আমি কৰো কৈছে এটা আয়তনৰ এটা ডাঙৰ বাকচ আছে আমি এইটো বাকচ ধৰি লৈছো আমাক এটা বাকচ দিয়া আছিল এইটো বাকচৰ যেটো ডাইমেনশন মাপটো ভ্যালু কেটা দিয়া আছে প্ৰথমটো আমি লেন্থ ধৰিম লেন্থ ব্ৰেথ হাইট তিনিটা থাকে লেন্থ ব্ৰেথ হল 54 আৰু হাইট কিমান ধৰি লৈছো 30 গটে কেটা কত আছে সেন্টিমিটাৰত আছে নেক্সট কৈছে আমাৰ আয়তন এটা বাকচ কিছুমান 6 সেন্টিমিটার বাহুযুক্ত ঘনকৰ সহায়ত ভৰ্তি কৰা হল ইয়াৰ মাজত এইটো বাকচৰ মাজত কিছুমান কি আছে আমাৰ ঘনক আছে ঘনক মানে এনেকুৱা এটা বক্স যত দিক প্ৰস্থ আৰু আমাৰ কি থাকে উচ্চতা এই গটিকেটা লেন্থ ব্ৰেথ হাইট গটিকেটা কি থাকিব লাগিব একে থাকিব লাগিব গটিকেটা সেম ইয়াতে যিমান ভ্যালু ইয়াতে হিমান ভ্যালু ইয়াতে হিমান ভ্যালু সব ভ্যালু কেটা কি যদি হয় সমান সমান হয় তেনহলে আমি এইটো কি কম ঘনক আৰু এইটো হল আয়তীয় ঘনক কিউবয়েড আৰু এইটো কোৱা হম আমি কিউব কি কৈছে এইটো বাকচৰ মাজত সৰু সৰু কিছুমান কি আছে 6 সেন্টিমিটাৰ বাহুযুক্ত কিছুমান সৰু ঘনক এইটোৰ মাজত সোমাই থোৱা আছে এতিয়া নেক্সট আমাৰ কোৱেশ্চনটো হল নেক্সট কৈছে যদি প্ৰতিটো ঘনকৰ মাজত 25 টাকৈ চকলেট আছে তেন্তে ডাঙৰ বাকচটোত কিমান চকলেট থাকিব কি কৈছে এটা ঘনকত টোটাল কেইটা চকলেট আছে 25 টা চকলেট আছে তেনহলে ইয়াৰ মাজত কেইটা চকলেট থাকিব আমি প্ৰথমতে চাম যে এনেকুৱা ঘনক
এইটো আয়তীয় ঘনকৰ মাজত কেইটা আছে ধৰক এটা ঘনকত 25টা আছে যদি দুটা ঘনক থাকে কেইটা চকলেট থাকিব 50টা তিনিটা ঘনক যদি ইয়াতে আমি ধৰাব পাৰো তেনেহলে কেইটা থাকিব 75টা আৰু চাৰিটা ঘনক যদি ইয়াৰ মাজত আমি হোমাব পাৰো কেইটা থাকিব 100 চকলেট গতিকে আমি প্ৰথমতে উলিয়াব লাগিব আয়তীয় ঘনকৰ ভিতৰত কেইটা ঘনক আমি কি কৰিম বহুৱাব পাৰিম তাৰ কাৰণে আমি কি কৰিম দুয়োটাৰে আমি প্ৰথমতে ভলিউম যেটো আয়তন উলিয়াই লম আয়তন উলালে ডাঙৰ আয়তনক সৰু আয়তনেৰে যদি আমি হৰণ কৰো তেনেহলে আমি কি পাম নাম্বাৰ অফ ঘনক কেইটা ঘনক আমাৰ ইয়াতে থাকিব হেতু আমি বিচাৰি উলিয়াব পাৰিম গতিকে প্ৰথমত আমি কি কৰিম আয়তীয় ঘনকৰ আয়তন উলিয়াই লম আয়তন মানে ভলিউম ভলিউমৰ কি ফৰ্মুলা আছিল আয়তীয় ঘনকৰ লেন্থ ইনটু ব্ৰেথ ইনটু হাইট এটো ফৰ্মুলা আছিল আমি ভ্যালু কেটা বহাই দিও লেন্থ কিমান আছিল এতে যদি পূরণ করা যায় 54 আছিল ইয়াতে ওকে 6 4 যা 24 আর 4 থাকিল 2 6 5 যা 30 আৰু 2 32 আৰু এটা 0 তার লগতে 30 যেহেতু 3টা সেন্টিমিটার আছে আমি কি কৰি দিলু কিউবটো বহাই দিলু নেক্সট হল আমাৰ নেক্সট আমাৰ কি আছে এটো লগত পূরণ কৰিব লাগে 0 দুটা আমি এক্সট্রা কে লাস্টত বহুৱাই দিলু বাকি 3 লগত আমি পূরণ কৰি দিম 3 4 যা 12 और 2 থাকিল 1 3 2 যা 6 আৰু 1 7 3 3 যা 9 এটো হল আমাৰ আয়তীয় ঘনকৰ আয়তন ভলিউম অফ দা কিউবয়েড এতে আমি ঘনকৰটো যদি উলিয়াও ঘনকৰ যেটো ভলিউম আছিল ভলিউমৰ ফৰ্মুলাটো কি আছিল আয়তনৰ 6 এটো আছিল l কিউব সরি l কিউব এতিয়া l মানে যিকোনো এটা বাহুৰ দিক ইয়াতে গটিকেটা বাহু গটিকেটাৰ ভ্যালু কি আছে 6 গতিকে 6 সেন্টিমিটার কিউব ইকুৱেল 6 কিউব মানে কিমান আছিল 216 যদি আপোনালোকৰ মনত নাই আপোনালোকে 6 তিনিবাৰ পূৰণ কৰি দিব 216 হৈ যাব সো 216 সেন্টিমিটার ওপৰত কিউব আছে কিউবটো আমি বহুৱাই দিম এতিয়া আমি কি কৰিব লাগে এনেকুৱা ঘনক এইটোৰ মাজত কেইটা আছে আমি হেতু উলিয়াম গতিকে নাম্বাৰ অফ কিউব মানে ঘনকৰ সংখ্যা কিমান হ'ব এইটোৰ মাজত গহদা ডাঙৰ যেটো আয়তন আছে ডাঙৰ আয়তনক সৰু আয়তনেৰে আমি হৰণ দিম হৰণ দিলে আমাৰ আনসাৰটো আহি যাব এতিয়া আমি এইটোৰ ভ্যালুটো চাও কিমান হয় সক যদি আমি কিহেৰে কাটিব পাৰি 6 ৰে কাটিব পাৰি 6 ৰে ইয়াৰ মাজত যাব 60 36 6 ৰে ইয়াৰ মাজত যাব এবাৰ 3 থাকিল 37 37 6 5 যা 30 6 6 যা 36 থাকিল 1 12 দুইবাৰ যাব আৰু দুটা 0 আকৌ 6 দি 6 টাইম যাব 6 দি ইয়াতে যাব 6 2 12 থাকিল 4 42 6 7 যা 42 আকৌ 6 ৰে যাবনে চাও আমি 3 ৰে দিও দুবাৰ যাব 3 ৰে ইয়াতে যাব আমাৰ কিমান বাৰ 3 যাব 9 বাৰ আৰু দুটা 0 এতিয়া 2 ৰে যদি আমি কাটো কিমান হ'ব 450 গতিকে কেইটা হল আমাৰ 450 টা কি আছে ঘনক আছে এইটো আয়তীয় ঘনকত এতিয়া আহিল আমাৰ লাস্ট পার্ট এইখিনিলৈ নিশ্চয় বুজি পাইছে 450 টা কি আছে আমাৰ ঘনক আছে এতিয়া এটা ঘনকত যদি আপোনাৰ 25 টা চকলেট থাকে তেনেহলে 450 ঘনকত বেছি থাকিবনে কম থাকিব আপোনাৰ আনসাৰটো যদি বেছি হয় তেনেহলে কৰিব পূৰণ আৰু যদি আনসাৰটো হয় কম থাকিব তেনেহলে কৰিব হৰণ আমাৰ কেইটা আছিল 450 টা আছিল এতিয়া এটা ঘনকত কি থাকে 25 টা চকলেট থাকে তেনেহলে 450 বেছি থাকিব না কম থাকিব বেছি থাকিব গতিকে আমি কৰিম পূৰণ এটো আমি যেটো কি আছিল ঐকিক পদ্ধতি আমি অলৰেডি ডিসকাস কৰিছো তাতে আপোনালোকে চাব পাৰে এনেকুৱাকে যে এটা বক্সত কিমান থাকে 25 টা চকলেট থাকে গতিকে 450 টাত কি থাকিব বেছি থাকিলে আমি কি কৰিম পূৰণ কৰি দিম এটা পূৰণটো যদি কৰা যায় 0 টো আমি ডাইৰেক্ট বহাই দিও তাৰ পিছত 45 25 পূৰণ কৰিব লাগে 45 25 5 5 যা 25 থাকিল 2 5 4 যা 20 2 22 এটা গল 45 2 যা 90
গতিকে 5 2 11 1 1 2 5 0 এইটো আমাৰ কি হ'ব নাম্বাৰ অফ চকলেট টোটেল আমাৰ কেইটা চকলেট আছে এইটো আনসার হৈ যাব আমি অপশনটো চেক কৰো কিমান নম্বৰত হ'ল গতিকে এইটো আমাৰ অপশন হৈ গল অপশন এ 11250 অপশন এটো আমাৰ কি হৈ যাব কারেক্ট আনসার হৈ যাব যদি এইটো কোৱেশ্চনত আপোনালোকৰ প্ৰবলেম আছে আপোনালোকে ভলিউমৰ যেটো চেপ্টাৰ আছে হেতু চেপ্টাৰ এবাৰ ভালকে চাই আকৌ এবাৰ এই কোৱেশ্চনটো নিজে নিজে ট্ৰাই কৰিব পাৰে এতিয়া আমি বাকি কোৱেশ্চন থাকিল কোৱেশ্চন নাম্বাৰ 39 Question number 39 or question to solve. So, মই আগতে কোৱেশ্চনটো কৰি আছো যাতে আপোনালোকৰ অলপ আইডিয়া হয় যে কোনটো চেপ্টাৰ পৰা কেনেকুৱা ধৰণৰ কোৱেশ্চন আহে আৰু 2019 ৰ কোৱেশ্চনটো অলপ তুলনামূলকভাৱে অলপ টানে আহিছিলে গতিকে আপোনালোকৰ আইডিয়াটো অলপ ভাল হ'ব যে এনেকুৱা টাইপৰ কোৱেশ্চন হ'ব পাৰে গতিকে প্ৰত্যেকটো আপোনাৰ পৰিস্থিতিৰ কাৰণে আপোনালোকে ৰেডি হৈ থাকিব অলপ ইজিও আহিব পাৰে টাফও আহিব পাৰে হেতুটো ক'ব পৰা নাযায় গতিকে আমি সকলো ধৰণৰ কোৱেশ্চনৰ বাবে সাজু হৈ থাকিম আমাৰ কোৱেশ্চন কিমান 39 Yes, এইবাৰ কোৱেশ্চন নাম্বাৰ 39 চাওক 39 ত 10 জন মানুহৰ গড় বয়স দি আছে 10 জনৰ গড় বয়স কিমান আছে 60 এতিয়া গড়ৰ বিষয়ে মই আগতে এটা চেপ্টাৰত অলপ আমি ডিসকাস কৰিছিলো আৰু এবাৰ আমি এভাৰেজৰ বিষয়টো চাই লও গড় বা এভাৰেজ এটা চাওক এভাৰেজ আমি কেনেকৈ উলিয়াও ধৰা হওক যিকোনো কেইটা সমান সংখ্যা দিয়া আছে 50 40 30 20 ধৰক এই কেইটা সংখ্যা আমাৰ দিয়া আছে এই গটে কেইটা সংখ্যাৰ যদি আমি গড় উলিয়াব লাগে গড় উলিয়াওতে আমি ফৰ্মুলা যেটো ইউজ কৰো এই গটে কেইটা সংখ্যা আমি কি কৰিম প্লাস কৰিম প্লাস কৰাৰ পিছত আমি গণি চাম ইয়াতে টোটাল সংখ্যা কেইটা আছে এটা দুটা তিনিটা চাৰিটা গতিকে আমি চাৰিৰে কি কৰি দিম ডিভাইড কৰি দিম হৰণ কৰি দিম গতিকে যেটো আমাৰ আনসাৰ আহিব হেতু আমাৰ কি হৈ যাব গড় হৈ যাব 50 + 40 90 90 and 30 120 140 হৈ গল 140 ডিভাইড বাই 4 এতে কিমান বাৰ যাব 4 ইয়াৰ মাজত 3 বাৰ যাব 2 থাকিল 25 বাৰ যাব গতিকে আমাৰ কি হৈ যাব 35 টো গড় হৈ যাব আৰু এটা আমি एग्जांपल লও সৰু এটা एग्जांपल চাওক 10 আৰু 30 যদি হয় এই দুটাৰ গড় যদি আমি উলিয়াব লাগে কি কৰিম দুইটা প্লাস কৰিম প্লাস কৰি যদি দুটা আছে 2 ৰে কি কৰি দিম হৰণ কৰি দিম গতিকে কিমান হ'ব 40/2 that is 20 হৈ যাব এতিয়া চাওক যদি গড় বয়সটো 20 থাকে দুজন মানুহৰ গড় বয়স যদি 20 থাকে তেনহলে মুঠ কিমান হ'ব এজনৰ ভাগত 20 কে পৰিছে তেনহলে মুঠ কিমান হৈ যাব আমাৰ 40 হৈ যাব হেতু আমি এইটো কোৱেশ্চনত ইউজ কৰিম চাওক 10 জন মানুহৰ গড় বয়স 60 আছিল মানে এভাৰেজত কি এজনৰ ভাগত কিমান টকা আছিল বা কিমান আছিল 60 আছিল গতিকে 10 জনৰ মুঠ বয়স কিমান হ'ব মুঠ বয়স কিমান হ'ব এজনৰ যদি 60 হয় 10 জনৰ এভাৰেজ মানে প্ৰত্যেক জনৰ সমান সমানকে ভাগ কৰিলে 60 কে হয় তেনহলে 10 জনৰ টোটাল কিমান হ'ব 600 হৈ যাব আৰু দিয়া আছে 8 জনৰ মুঠ বয়স দিয়া আছিল 8 জনৰ মুঠ বয়স কিমান আছে 488 এতিয়া চাওকচোন 10 জনৰ মুঠ বয়স 600 এই 8 জনৰ মুঠ বয়স 488 তেনহলে বাকি যে দুজন থাকিল সেই দুজনৰ কি কৰিম আমি বাকি যে দুজন থাকিল সেই দুজনৰ বয়স কিমান হ'ব আমি মাইনাস কৰি দিম যিমান বাকি থাকে মাইনাস কৰিলে পাব আপুনি 112 এটো কি হল বাকি যে দুজন আছে সেই দুজনৰ মুঠ বয়স আমি এইটো পাইছো এতিয়া সেই দুজনৰ মুঠ যদি ইমান হয় তেনহলে প্ৰতিজনৰ গড় বয়স কিমান হ'ব টোটাল কিমান আছিল 112 আৰু মানুহ কিমান জন আছিল 2 জন গতিকে আমি 2 ৰে কি কৰি দিম ডিভাইড কৰি দিম ডিভাইড কৰিলে আমি আনসারটো পাম কিমান বাৰ যাব 5 বাৰ আৰু 6 বাৰ গতিকে এইটো অপশন আমাৰ কি হৈ যাব কারেক্ট হৈ যাব আমাৰ ফাইনাল আনসার এতে নেক্সট আমাৰ আৰু এটা কোৱেশ্চন আছে কোৱেশ্চন নম্বৰ 40 আছে যে এটা সংখ্যাৰ দুগুণ
2 200 60% সমান চাওক কোন এটা সংখ্যা আছে আমি সংখ্যাটো বৰ্তমান নাজানো এই সংখ্যাটো যদি 2 গুণ লও মানে ডাবল লও কিমান হয় 200 60% সমান কোশ্চেনটো হল এই সংখ্যাটোৰ আধা কিমান হ'ব আমি প্ৰথমতে 2 গুণটো বাহিৰ কৰি লও চাওক 200 ৰ মানে কি আছিল আমাৰ ইনটু আছিল মই আগৰ ক্লাছত কৈছো 60% যদি আমি গুছাব লাগে তলত কি কৰিব লাগে 100 দিব লাগে আৰু যদি আনিব লাগে পার্সেন্ট 100 কি কৰিব লাগে আমাৰ পূৰণ কৰিব লাগে গতিকে 0 0 ক্যান্সেল 820 ক্যান্সেল কি কি থাকিল 20 into 6 পূৰণ কৰি দিলে 6 2 গুণে কিমান হল 12 আৰু এটা 0 চাওক এই সংখ্যাটো কোন এটা সংখ্যাৰ 2 গুণ মানে ডাবল এটা কওকচোন 120 কার ডাবল হয় 120 কোনটো সংখ্যাৰ ডাবল আমি ডাইরেক্ট জানো যে 60 ৰ যদি আমি ডাবল কৰো 60 ডাবল কিমান হয় 120 মানে এই আমাৰ সংখ্যাটো কিমান পাই গলো 60 পাই গলো এই যে এইটো কিন্তু আমাৰ আনসার নহয় আমাৰ আনসারটো কোশ্চেনটো মেইন কোশ্চেন কি সুধিছে সেই সংখ্যাটোৰ আধা কিমান হ'ব গতিকে এই সংখ্যাটোৰ হাফ আধা কিমান হ'ব 30 হৈ যাব এইটো হল আমাৰ ফাইনাল আনসার নিশ্চয় বুজি পাইছে আজিৰ ভিডিওটো বহুত দীঘলীয়া হৈ গল গতিকে আমি সেকেন্ড পার্টটো ইয়াৰ পিছত বনাম আপোনালোকে এইটো চাইয়ে বি সেকশন যেটো আছে কোশ্চেন নম্বৰ 42 কোশ্চেন নম্বৰ 41 to কোশ্চেন নম্বৰ 50 এইটো আপুনি নেক্সট ভিডিওত চাই লব তাৰ পিছত আৰু লাষ্টৰ ভিডিওটো আপুনি কোশ্চেন নম্বৰ 51 ৰ পৰা 60 লৈকে বাকিখিনি দিয়া হ'ব তেনেহলে আকৌ লগ পাম পিছৰ ভিডিওটোত